অৰ্থনীতিৰ অনলাইন ক্লাছলৈ সকলো ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ষ্টেটিষ্টিক্স ফৰ ইকনমিক্সৰ মেজাৰ্স অফ সেন্ট্ৰেল টেন্ডেন্সি এটা গুৰুত্বপূৰ্ণ বিষয় হল মেডিয়ান। সেই সম্পৰ্কে মেডিয়ান মানে হল মধ্যমা। মধ্যমা কেনেকৈ নিৰ্ণয় কৰে আৰু মধ্যমাৰ ডেফিনিশ্যন কি বা মধ্যমা নিৰ্ণয় কৰাৰ ফৰ্মুলাসমূহ কি আমি আজি সেই সম্পৰ্কে আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে মিন কেনেকৈ নিৰ্ণয় কৰে সেই সম্পৰ্কে নাজানে বা আগৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে চাই ল'ব, যিহেতু মিন নিৰ্ণয় কৰাৰ পাছত আমি কিয় মিডিয়ান নিৰ্ণয় কৰিব লাগে সেই কথাটো এটা গুৰুত্বপূৰ্ণ বিষয় হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে সেই বিষয়টো জানিলে এই বিষয়টো সহজ হ'ব। এতিয়া আমি যেতিয়া মেজাৰ্স অফ সেন্ট্ৰেল টেন্ডেন্সি পঢ়িছিলোঁ তেতিয়া মেজাৰ্স অফ সেন্ট্ৰেল টেন্ডেন্সি আমি ভাগ বিশেষভাৱে পাইছিলোঁ যে মেথমেটিকেল এভাৰেজ আৰু ইটো আছিলে আমাৰ পজিশনেল এভাৰেজ। এই মেথমেটিকেল এভাৰেজবিলাক আমি পঢ়িলোঁ, তাৰে আমি বিশেষভাৱে এৰিথমেটিক মিন আলোচনা কৰিছোঁ। নেক্সট আজি আমি পজিশনেল এভাৰেজ আলোচনা কৰিম। পজিশনেল এভাৰেজ মানে স্থানগত গড় বা অৱস্থানগত গড়। সেই অৱস্থানগত গড়ৰ এটা ভাগ হ'ল মেডিয়ান অৰ্থাৎ মধ্যমা। গতিকে প্ৰথমতে আমি পজিশনেল এভাৰেজ কি সেই সম্পৰ্কে অকণমান জানি লওঁ। পজিশনেল এভাৰেজ হৈছে পজিশনেল এভাৰেজ ডিটাৰমাইন্স the position of variables in the series অৰ্থাৎ তথ্য শ্ৰেণীৰ অৱস্থান বা স্থানটো নিৰ্ণয় কৰে কোনে? পজিশনেল এভাৰেজে মানে স্থানগত গড়ে। গতিকে স্থানগত গড়ে কি কৰে? যিকোনো এটা তথ্যৰ পজিশন যিটো অৱস্থা বা স্থান সেই স্থানটো কি কৰে ই নিৰ্ণয় কৰি উলিয়ায়। এই পজিশনেল এভাৰেজ তিনি প্ৰকাৰৰ আছে। এটা হ'ল মেডিয়ান, নেক্সট আহিলে পাৰ্টিশন ভেলুজ, নেক্সট আহিলে মোড। অৰ্থাৎ মেডিয়ান হ'ল মধ্যমা আৰু পাৰ্টিশন ভেলুজ হ'ল আংশিক ভেলু বা আংশিক যিটো আমি মান উলিয়াওঁ আংশিক মান। নেক্সট আহিলে মোড, মোড হ'ল বহুলক। এতিয়া এই পাৰ্টিশন ভেলুজবিলাক আমি তিনিটা ভাগত ভাগ কৰি দেখুৱাব পাৰোঁ। সেইবিলাক হ'ল কোৱাৰ্টাইল, ডিচাইল আৰু পাৰ্চেণ্টেলাইজ। এতিয়া কোৱাৰ্টাইল মানে হ'ল চতুৰ্থক আৰু ডিচাইলছ হ'ল আমাৰ দশাংশ আৰু পাৰ্চেণ্টাইল হ'ল শতাংশ। গতিকে এই বিষয়বস্তুটো আমি পিছত আলোচনা কৰিম। এতিয়া আজি আমি প্ৰথম আলোচনা কৰিম মেডিয়ান। মেডিয়ান কি মানে মধ্যমা কি? এতিয়া মধ্যমা আমি এইটো কথা কিন্তু ছাত্ৰ ছাত্ৰীসকলে মন কৰিব যে মধ্যমা পজিশনেল এভাৰেজ হয়। মানে মধ্যমাত কি হয়, মিনত যেনেকৈ আমি সামেশ্যন কৰি পেলাই তথ্য শ্ৰেণীৰ আমি কি কৰিছোঁ সামেশ্যন কৰিছোঁ মানে যোগ কৰিছোঁ, যোগ কৰি পেলাই তথ্য শ্ৰেণীৰ পৰা আমি মাধ্য নিৰ্ণয় কৰিছোঁ। এতিয়া ইয়াত কিন্তু সেইটো নহয়, ইয়াত আমি তথ্যসমূহ যোগ কৰিব নালাগে। এতিয়া সেইটো কাৰণে এই মেডিয়ান ভেলুটোনো কিয় ষ্টেটিষ্টিক্সত আকৌ নতুনকৈ মেজাৰ্স অফ সেন্ট্ৰেল টেন্ডেন্সি নিৰ্ণয় কৰিবলৈ লোৱা হ'ল তাৰ এটা কাৰণ আছে। সেইটো হ'ল কি এৰিথমেটিক মিন যেতিয়া নিৰ্ণয় কৰা হয় তেতিয়া কি হয় এৰিথমেটিক মিনত চৰম মানে কি হয় প্ৰভাৱ পেলায়। যিহেতু আমি কৈছোঁ যে চিৰিজবিলাক কি কৰা হয় যোগ কৰা হয়, গতিকে তাত যিটো হায়েষ্ট ভেলু হয় মানে এক্সট্ৰিম যিটো ভেলু হয় সেই এক্সট্ৰিম ভেলুটোৰ ওচৰ চাপে বেছিকৈ গড় মানটো। কিন্তু পজিশনেল এভাৰেজত কি হৈছে সেই বস্তুটো নহয়, মানে চৰম মানৰ দ্বাৰা ই প্ৰভাৱিত নহয়। এৰিথমেটিক মিনৰ সেই লিমিটেশ্যনটোৰ বাবে কি হৈছে আকৌ মেডিয়ানৰ কথাটো আহি গ'ল। ঠিক আছে, গতিকে মেডিয়ানকে আমি প্ৰথমতে এটা ডেফিনেশ্যন চাই লওঁ। মেডিয়ান মে বি ডিফাইন্ড এজ দ্য মিডল ইন দ্য ডাটা সেট when each elements are arranged in a sequential order that is in either ascending or descending order of magnitude. It divides it in half with 50% items below it and 50% above it. এটা আমি এটা কথা গম পালোঁ মানে মেডিয়ান কি যে মধ্যমা হ'ল তথ্য শ্ৰেণীক সমানে দুভাগ কৰা যিটো মান সেই মানটো হ'ল কি মধ্যমা। এতিয়া সেই তথ্য শ্ৰেণী কেনেকুৱা ধৰণৰ হ'ব লাগিব? তথ্য শ্ৰেণী হয় এচেণ্ডিং অৰ্ডাৰ নহয় ডিচেণ্ডিং অৰ্ডাৰ। অৰ্থাৎ ঊৰ্ধ্বক্ৰম বা অৰ্ধক্ৰমত সজোৱা যিকোনো এটা তথ্যৰ যিটো মাজৰ মান সেই মাজৰ মানটোকে কি বুলি কোৱা হয়? মধ্যমা বুলি কোৱা হয়। আৰু এই মধ্যমাই কি কৰে তথ্য শ্ৰেণীক সমানে দুটা ভাগত ভাগ কৰে। আমি ধৰি ল'লোঁ তথ্য শ্ৰেণী আমি এটা এনেই দত্তক দি ধৰিছোঁ দেই। তথ্য শ্ৰেণী এইটো এটা তথ্য শ্ৰেণী আমি ধৰি ল'লোঁ। ইয়াত 1 2 3 4 5 6 7 8টা আছে। গতিকে এই তথ্য শ্ৰেণীৰ মাজৰ যিটো মাজৰ মান সেই মানটোক কি বুলি ক'ব? মধ্যমা বুলি ক'ব। আৰু এই তথ্য শ্ৰেণী কি হ'ব? হয় ঊৰ্ধ্বক্ৰমত নহয় অৰ্ধক্ৰমত। অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ সজাই থোৱা হ'ব লাগিব তথ্যখিনি। গতিকে আমি গম পাইছোঁ যে ইয়াত কি হৈছে সামেশ্যনৰ কথা নাহে, মানে তথ্য শ্ৰেণী আমি কি কৰিব নালাগে যোগ কৰি উলিয়াব নালাগে। ঠিক আছে, এতিয়া আমি কেনেকৈ মেডিয়ান নিৰ্ণয় কৰিম সেই সম্পৰ্কে চাওঁ। মেডিয়ান নিৰ্ণয় কৰাৰ ফৰ্মুলাটো হ'ল median is equal
সাইজ অফ n+1 ডিভাইডেড বাই 2 টুথ এটো th টুথ আইটেম এটোক আমি অসমীয়াত ক'লে কি ক'ম যে n/1 টম শ্ৰেণী টম আইটেম বুলি আমি ক'ব পাৰিম n+1 এটো আহিলে টম এটো হল ৰাশি আমি ইয়াক অসমীয়াত এনেকৈ লিখিম মানে মধ্যমা কি হৈছে n+1/2 টম ৰাশি মধ্যমা সেইটো তাৰমানে এতিয়া এই মধ্যমাটোত আমি n হল কি টোটেল নাম্বাৰ অফ আইটেমছ মানে আইটেমটোৰ টোটেল নাম্বাৰ কিমান মুঠ সংখ্যা কিমান সেই কথাটো nটোৱে বুজাব এইগিটাটো আমি দেখিছো সংখ্যা গতিকে আমি এনেকৈ কি কৰিব পাৰিম মিডিয়ান নিৰ্ণয় কৰিব পাৰিম এতিয়া আমি এটা উদাহৰণ লৈ চাও আমি প্ৰথমতে আমি অড নাম্বাৰ আৰু ইভেন নাম্বাৰ আমি দুটা চাও অড এন্ড ইভেন এটা অড নাম্বাৰ বিলাক আমি জানো যে অড নাম্বাৰ কোন বিলাক যেতিয়া কি হৈছে অযুগ্ম হয় যেনে আমি অড নাম্বাৰ ধৰিলো 7 10 3 4 5 আমি ধৰিলো এটো হল অড নাম্বাৰ নেক্সট ইভেন নাম্বাৰ আহিলে আমাৰ 8 5 6 7 2 আকৌ আমি ধৰি ললো এটো 8 এটা আমি ইয়াত দেখিছো মানে অড নাম্বাৰ বিলাক অড নহয় সংখ্যাটো মানে টোটেল নাম্বাৰটো যদি অড হয় বা টোটেল নাম্বাৰটো যদি ইভেন হয় অৰ্থাৎ টোটেল মানটো যদি যেটো আমাৰ যেটা সংখ্যা থাকিব সেই সংখ্যাটো যদি অযুগ্ম সংখ্যা হয় আৰু যদি সংখ্যাটো যুগ্ম হয় তেতিয়া কিন্তু দুটা মেথড আমি কি কৰিব লাগে ইয়াত ইউজ কৰিব লাগে এতিয়া প্ৰথম আমি অড নাম্বাৰ থাকিলে কি হয় হেতু চাই লওঁ এতিয়া যদি ইহতৰ কৈছে এনৰ মানটো অডত থাকে তেতিয়া আমি কেনেকৈ মিন নিৰ্ণয় কৰিম সেই সম্পৰ্কে প্ৰথম আমি চাম এতিয়া এটা কথা আমি কৈছিলো যে মিডিয়ান নিৰ্ণয় কৰোঁতে আমি কি কৰিব লাগিব হয় এসেন্ডিং নহয় ডিসেন্ডিং অৰ্ডাৰত সজাই লব লাগিব গতিকে এই যিখিনি ভ্যালু প্ৰথম এটো ফাৰ্স্ট স্টেপ ছাত্ৰ-ছাত্ৰীসকলে কথা মন কৰিব প্ৰায় ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত কি কৰে এই নাম্বাৰখিনি যেনেকৈ দিয়া আছে তেনেকৈ তেওঁলোকে কি কৰে ইয়াৰ মধ্যমা উলিয়াই দিয়ে মাজৰটো বিচাৰি ললে ওকে এনেকৈ ভাবি উলিয়াই দিয়ে কিন্তু আমি ইয়াত কি কৰিব লাগে ইয়াত আসলতে আমি বস্তুটো সজাই লব লাগে ক্ৰম অনুসাৰে এটা ইয়াৰ যেটো লোয়েষ্ট ভ্যালু হে লোয়েষ্ট ভ্যালুটো আমি চাও 3 এটা ওপৰত আমি লিখি লম যে উই এৰেঞ্জ দা ফলোইং ডাটা ইন অ্যাসেন্ডিং অৰ্ডাৰ বা ডিসেন্ডিং অৰ্ডাৰ এতিয়া আমি ইয়াত অ্যাসেন্ডিং অৰ্ডাৰত সজাম মানে ঊৰ্ধ্বক্ৰমত সজাম গতিকে ঊৰ্ধ্বক্ৰমত তথ্যসমূহ সজাই লৈ সজালো কেনেকৈ প্ৰথম আহিলে 3 তাৰপিছত আহিলে 4 তাৰপিছত 5 তাৰপিছত 7 তাৰপিছত 10 ঠিক আছে আমি তথ্যখিনি কি কৰিলো তেনে ঊৰ্ধ্বক্ৰমত এনেকৈ সজাই ললো ইয়াৰ পাছত আমি কি কৰিম এই ফৰ্মুলাটোত এই বিষয়বস্তুটো আমি উপস্থাপন কৰিম মানে মিডিয়ান নিৰ্ণয় কৰিম ঠিক আছে মিডিয়ানটো আকৌ এমই বুলি লিখিব পাৰি শৰ্টকে গতিকে মিডিয়ান আমি এনেকৈ লিখিলো এতিয়া আমি দেখিলো যে না টোটেল নাম্বাৰ কেটা আমি ইয়াত দেখিছো যে 1 2 3 4 5 গতিকে n5 5 + 1 নেক্সট ডিভাইডেড বাই 2 এফালে কি হল টুথ আইটেম বা টম ৰাশি এই টম ৰাশিটো কিন্তু ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়ে নিলিখে এটো নিলিখিলেও পৰীক্ষাত নম্বৰ কাটায় গতিকে এটো লিখিবই লাগিব টম ৰাশি বা এনেকৈ টুথ আইটেম এনেকৈ লিখিব লাগিব এতিয়া আমি এটো পালো 6/2 টুথ আইটেম 6/2 আইটেম তাৰছত কি পালো 3 আইটেম অৰ্থাৎ কি হৈছে 3 টম যেটো ৰাশি সেই ৰাশিটোৱে হৈছে কি মিডিয়ান এতিয়া আমি ইয়াত চাও এতিয়া ছাত্ৰ-ছাত্ৰীসকলে আকৌ এইখিনি ভুল নকৰিব যে এটো আমি যেটো প্ৰশ্ন এই প্ৰশ্নটোলৈ আমি নাযাওঁ আৰু কোত চাম যত আমি ঊৰ্ধ্বক্ৰমত সজাই লৈছো গতিকে এই যেটো স্টেপ এটো চাম ইয়াত দেখিছো 1 2 3 এই 3 নম্বৰ ৰাশিটো কি হৈছে 3 নম্বৰৰ আইটেম মানে 3 টম যেটো ৰাশি তৃতীয় যেটো ৰাশি সেই ৰাশিটোৱে হৈছে কি মধ্যমা এতিয়া আমি কি দিম মধ্যমা 3 বুলি লিখিম নে 5 বুলি লিখিম সেইটো এটা ডাঙৰ কথা বহুত ছাত্ৰ-ছাত্ৰী কি কৰে এই যে 3 টো উলিয়ালে মানে 3 টো যে উলিয়ালে হেতুকে কি কৰিলে আনসাৰ লিখি থৈ গুছি আহিলে হেখিনি সময়ত মানে কথাটো পাহৰি থাকে যে কি লিখিব আসলতে আনসাৰটো কিন্তু 3 নহয় যেহেতু ইয়াত কি কোৱা হৈছে 3 আইটেম বা 3 টম ৰাশি মানে তৃতীয় ৰাশিটো গতিকে তৃতীয় ৰাশিটো আমাৰ কি 5 গতিকে মিডিয়ান আমাৰ কিমান হ'ব তেতিয়া হলে মানে মধ্যমা কিমান হ'ব 5 এটো সকলোকে গুৰুত্বপূৰ্ণ কথা আৰু এই কথাটো যে মনত ৰবলৈকে আমি এটো টম ৰাশি বা আইটেম এটো লিখিব লাগে যে উত্তৰটো যেহেতু আইটেমত কেতিয়াও নোলায় উত্তৰটো কি হ'ব নিৰ্দিষ্ট এটা সংখ্যাত ওলাব ঠিক আছে গতিকে অড নাম্বাৰ হলে আমি কি কৰিম এনেকৈ মধ্যমা নিৰ্ণয় কৰিম নিশ্চয় ছাত্ৰ-ছাত্ৰীসকলে বুজি পাইছে বহুত উজু হয় একদম
ষ্টাটিষ্টিক্সৰ একেবাৰে উজু অংকটোৱে হৈছে মধ্যমা নিৰ্ণয় কৰা, তাকো ইণ্ডিভিজুৱেল ছিৰিজৰ। সেই সম্পৰ্কে আমি আলোচনা কৰিম। নেক্সট আহিলে ইভেন নাম্বাৰ। যদি কি হয়, ইয়াত আমাৰ চাওঁ এতিয়া 6টা আছে, মানে কি হৈছে এইটো হ'ল যুগ্ম সংখ্যা, এইটো মিলি আছে তাৰমানে। যদি সংখ্যাবোৰ ইভেন নাম্বাৰ হৈ থাকে, ইভেন নাম্বাৰত আমি আকৌ একেটা সূত্ৰই যিহেতু প্ৰয়োগ কৰিব লাগিব, গতিকে একেটাই সূত্ৰই আমি কৰিলোঁ। ME ইজ ইকুৱেল কি হ'ব, এতিয়া এইকেইটাকে আমি উলিয়াম, যিহেতু আমি সেই সূত্ৰটো পাতি ল'লোঁ, এইটো আমি দিলোঁ টম ৰাশি। ঠিক আছে, এতিয়া আমি n কেইটা দেখিলোঁ, n যিহেতু ইয়াত আছে কিমান 6 প্লাছ 1 ডিভাইডেড বাই 2 টম ৰাশি, 2 টম ৰাশি। ইয়াত কিন্তু এই ব্ৰেকেটটো থাকিবই লাগে দেই, এইটো বৰ বন্ধনী দিলেও হয়, সৰু বন্ধনী দিলেও হয়, এইটো একো নাই, টম ৰাশি। এতিয়া এইখিনিলৈকে যিহেতু আমি আৰম্ভ কৰি দিলোঁ, কিন্তু ফাৰ্ষ্ট ষ্টেপ এইটো নিশ্চয় নহয়, ছাত্ৰ ছাত্ৰীসকলে মনলৈ আহিছে চাগে, এইটো ফাৰ্ষ্ট ষ্টেপ নহয়, এইটো আমি জাষ্ট লিখিয়ে লৈছোঁ। কিন্তু ফাৰ্ষ্ট ষ্টেপটো হ'ব কি, ইভেন এইখিনি নাম্বাৰখিনি আমি কি কৰিম, সজাই ল'ম। কিহত সজাম, এচেণ্ডিঙত সজাওঁ। গতিকে ইয়াৰ একেবাৰে লৱেষ্টটো কি আছে, এচেণ্ডিং অৰ্ডাৰত আমি এইটো সজাই ল'লোঁ, এচেণ্ডিং অৰ্ডাৰ। এতিয়া ইয়াৰ লৱেষ্টটো হ'ল 2, নেক্সট আহিলে আমাৰ 5, নেক্সট আহিলে 6, নেক্সট 7, নেক্সট আহিলে আমাৰ 8 আৰু আহিলে আমাৰ আৰু 8। তাৰমানে 8 দুটা আছে, গতিকে দুইটা একে জেগাতে হৈ যাব। কিন্তু স্থান ইহঁতে লৈ লৈছে, সেইটো আকৌ মন কৰিব লাগিব। ইয়াত এইটো এটা প্ৰশ্ন আহিব পাৰে যে 8 যিহেতু দুটা, আমি এটা স্থান ধৰিলে হ'ব নেকি, সেইটো কিন্তু নহয়, যিহেতু ইউ এটা স্থান অধিকাৰ কৰি আছে। ঠিক আছে, 8 আমি এইটো লৈ ল'লোঁ। এতিয়া ইয়াত দেখিলোঁ যে 2 5 6 7 8 8। অ'কে, এতিয়া আমি কি কৰিম, ইয়াৰ পাছতহে আমি এই ষ্টেপটো কৰিম। ছাত্ৰ ছাত্ৰীসকলে মন কৰিব, এইটো ফাৰ্ষ্ট ষ্টেপ, এইটো ফাৰ্ষ্ট ষ্টেপ আৰু এইটো হ'ল ছেকেণ্ড ষ্টেপ। এই ষ্টেপকেইটা কিন্তু মনত ৰাখিব দেই, এই বহুত গুৰুত্বপূৰ্ণ। এতিয়া আমাৰ আহিলে কিমান, 7 ডিভাইডেড বাই 2 টম ৰাশি। গতিকে ইয়াৰ ৰিজাল্টটো কিমান হ'ব, 3.5 টম ৰাশি। এতিয়া আমি দেখিলোঁ এইটো আকৌ আমাক পাজুলত পেলাই দিলে যে ডাইৰেক্ট কি হৈছে, যিহেতু আমাৰ যিটো স্থানটো আমাৰ কি ওলালে, পইণ্টত ওলালে। পইণ্টত যদি ওলায়, তেতিয়া আমি কেনেকৈ তাক আকৌ নিৰ্দিষ্ট মধ্যমা মানটো উলিয়াম, সেইটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু এইখিনিতে ছাত্ৰ ছাত্ৰীসকল পাজুলত পৰে যে যদিহে কি হয়, অড নাম্বাৰ হয়, তেতিয়া সহজে ওলাই যায়। ইভেন নাম্বাৰ দিলে কিন্তু গণ্ডগোলটো আহি যায়। গতিকে ইয়াত কি হৈছে 3.5। এতিয়া আমাৰ মানে কি হ'ব, এইকেইটা আমি ৰাখি পালোঁ 1 2 3। এতিয়া 3 ইয়াত পৰিছে, 7ও নহয়, 3 তাৰমানে 6ও নহয়, 3.5। গতিকে আমি কি কৰিব লাগিব, এই দুয়োটা ৰাশিকে ল'ব লাগিব। এতিয়া আমি কি কৰিম, তেনে মধ্যমা নিৰ্ণয় কৰিবলৈ পাছৰ ষ্টেপটোত আমি কি কৰিম, যে মধ্যমা নিৰ্ণয় কৰিবৰ কাৰণে আমি কি কৰিম, 3 টম প্লাছ 4 টম। এতিয়া আমি প্ৰথম এটা সূত্ৰ লিখি ল'ম যে 3 আইটেম বা 3 টম ৰাশি যোগ 4 টম ৰাশি ডিভাইডেড বাই 2। তাৰ মানে যিটো ৰাশি ওলাব, ইয়াত যিটো ৰাশি ওলাব, সেই ৰাশিটো পইণ্টত যিহেতু ওলালে, গতিকে 3.5 মিনছ মানে তৃতীয় যিটো স্থান, তৃতীয় আৰু চতুৰ্থ স্থানৰ মাজৰটো কি হ'ব, মেডিয়ান হ'ব। গতিকে এইটো আমি কি লিখিব লাগিব, এই 3 টম ৰাশিটো আৰু 4 টম ৰাশিটো লিখি পেলাই আমি তাহাঁতৰ কি কৰিব লাগিব, গড় ভেলুটো উলিয়াব লাগিব। এতিয়া 3 টম ৰাশিটো আমাৰ কিমান, 6 আৰু 4th যিটো ৰাশি সেইটো হ'ল আমাৰ 7। গতিকে 6 + 7, মই এইটো ওপৰত পাইছোঁ, ছাত্ৰ ছাত্ৰীসকলে কথাটো নিজেই লক্ষ্য কৰি ল'ব। গতিকে এইটো আহিলে আমাৰ 13.2। গতিকে ইয়াৰ যিটো ভেলু, সেই ভেলুটো তেতিয়াহ'লে আমাৰ কি ওলাবগৈ, এতিয়া গৈ থৈ 6.5। গতিকে আমাৰ মধ্যমাটো কিমান হ'ব, 6.5। এতিয়া আমি কি কৰিব নোৱাৰোঁ যে 6ও নহয়, এতিয়া ইয়াত দেখিলোঁ আমি মধ্যমা, 7ও নহয়, ওলালগৈ কি 6.5, মানে ইয়াৰ মাজৰ যিটো সেইটোহে হ'ল মধ্যমা। গতিকে এই কথাটো এনেকৈ কি কৰিব লাগিব, অংকটো কৰিব লাগিব। এতিয়া আমি এটা কথা এইখিনিতে ছাত্ৰ ছাত্ৰীসকলক কৈ থওঁ যে আমি যেনেকৈ এৰিথমেটিক মিন নিৰ্ণয় কৰোঁতে 3টা ছিৰিজ পাইছিলোঁ, যে ইণ্ডিভিজুৱেল ছিৰিজ অৰ্থাৎ গাইগুটীয়া তথ্য, নেক্সট পাইছিলোঁ ডিছক্ৰিট ছিৰিজ মানে বিচ্ছিন্ন তথ্য, নেক্সট পাইছিলোঁ কণ্টিনিউৱাছ ছিৰিজ অৰ্থাৎ অবিচ্ছিন্ন তথ্য। এতিয়া আজি আমি শিকিলোঁ ইণ্ডিভিজুৱেল ছিৰিজৰ পৰা কেনেকৈ মধ্যমা নিৰ্ণয় কৰে সেই সম্পৰ্কে। যদি ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে তেতিয়াহ'লে লাইক কৰিব, ভিডিঅ'টো কমেণ্ট কৰিব। নেক্সট আমি কি কৰিম,
ডিস্ক্ৰিট ছিৰিজৰ পৰা কেনেকৈ মধ্যমা নিৰ্ণয় কৰে সেই সম্পৰ্কে আলোচনা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।